নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱা মই মিটাৰখন ষ্টাৰ্ট কৰিব ওলাই দেখিলোঁ যে মোৰ বাইকখন ষ্টাৰ্ট হোৱা নাই আৰু এটা শব্দ হৈছে ঢাক 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 ঢাককৈ। তাৰপিছত মই মিটাৰত দেখিলোঁ এটা চিম্বল দেখাইছে ৰঙা ৰঙৰ প্লাছ মাইনাছ থকা সৰুকৈ, আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে মোৰ বেটেৰী প্ৰব্লেম হৈছে, হয়তো বেটেৰীটো ডেমেজ হৈছে নহ'লে ডিছচাৰ্জ হৈছে। মোৰ মিটাৰখন 3 বছৰ হ'বৰ হ'ল, কিন্তু এনেকুৱা মই প্ৰব্লেম পোৱা নাছিলোঁ। গতিকে মই চেক কৰাৰ কাৰণে বেটেৰীটো দোকানত চাৰ্জ দিয়াব নিলোঁ আৰু চাৰ্জ কৰি আনি মই লগাই বাইকখন ষ্টাৰ্ট কৰোঁতে মোৰ বাইকখন ষ্টাৰ্ট হ'ল আৰু মনটো ভাল লাগি গ'ল যে বেটেৰীটো ৰিপ্লেচ কৰিব লগা হোৱা নাই। আজিলৈ ধন্যবাদ। পুনৰ এটা নতুন ব্লগত লগ পাম।